নমস্কাৰ মই ডক্টৰ সবিতা লস্কৰ আকৌ এবাৰ আপোনালোকৰ নিজৰ চেনেল সুবৰ্ণালীলে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি আপোনাৰ প্ৰশ্ন আৰু মোৰ উত্তৰৰ চতুৰ্থ খণ্ডটি আৰম্ভ কৰিম আগৰবাৰ নিচিনাই কমিউনিটি পোষ্টত যিসকলে নিজৰ প্ৰশ্ন পোষ্ট কৰিছে আমি তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিম আজি তেনলে আহক আজি আমি প্ৰশ্ন উত্তৰ শিতানটো আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো হাতত লৈছো পাপৰি দত্ত তেওঁ লিখিছে মেম মোৰ হিমোগ্লোবিন নাও 11.4% আছে মোৰ এজ 30 সেকেন্ড বেবি প্ল্যান কৰিব বিচাৰিলে মই ফলিক এসিড খাব লাগিব নেকি জনাব মই আগৰ এটা ভিডিওটো কৈছিলো যে ফলিক এসিড খোৱাটো কিয় ইম্পৰ্টেন্ট কিছুমান নিউৰলজিক্যাল ডিফেক্ট থাকে বেবিৰ যিবিলাক যদি মহিলা গৰাকীৰ গাত ফলিক এসিড ডেফিচিয়েন্সি হয় সাধাৰণতে ফলিক এসিডটো কি হয় জানেনে আপোনালোকে যিমানে খাদ্য বস্তুত নাখায় কিয় ফলিক এসিড ডেফিচিয়েন্সিটো কেতিয়াও পুৰা নহয় আসলতে সেইকাৰণে ফলিক এসিড সাপ্লিমেন্টস আমি খাবলৈ দিওঁ আৰু হেতু আসলতে প্ৰি কনসেপশন লেভেল তাৰ মানে প্ৰেগনেন্সি আপোনাৰ হোৱাৰ মিনিমাম 3 মাহ আগৰ পৰাই খাব লাগে সো অবিয়াসলি তো আপোনালোকে গম নাপায় যে কিমান দিনৰ পিছত প্ৰেগনেন্সি হ'ব গতিকে যেতিয়া আপোনালোকে ভাবে যে হয় মই প্ৰেগনেন্সি প্ল্যান কৰিম তেতিয়াৰ পৰা আপোনালোকে ফলিক এসিড খোৱাটো আৰম্ভ কৰিব যাতে আপোনাৰ গাত ফলিক এসিড ডেফিচিয়েন্সি নহয় প্ৰথমবাৰ প্ৰেগনেন্সি হওক বা সেকেন্ডবাৰ প্ৰেগনেন্সি হওক হেতু কোনো মেটাৰ কৰা নকৰে আসলতে যেতিয়াই ভাবে যে আপোনালোকে প্ৰেগনেন্সি প্ল্যান কৰিব তেতিয়াৰ পৰা আপোনালোকে ফলিক এসিডটো খোৱা আৰম্ভ কৰিব লাগে নহলে সেই বিশেষকৈ যিবিলাক নিউৰলজিক্যাল ডিফেক্ট থাকে এটো খুব মাৰাত্মক কিন্তু বেবিৰ কাৰণে সো হেবিলাক নহবৰ কাৰণে ফলিক এসিড খোৱাটো সাপ্লিমেন্ট লোৱাটো খুবেই দৰকাৰ সেকেন্ড প্ৰশ্ন লৈছো মিলি হিমোগ্লোবিন ই ট্ৰেটৰ বিষয়ে জানিব বিচাৰিছো ই ট্ৰেট কিয় হয় আৰু হলে কেনেকৈ জানিব পাৰি আচ্ছা হিমোগ্লোবিন ই ট্ৰেটটো আসলতে এটা হিমোগ্লোবিনৰ এবনৰ্মেলিটি আপোনালোকে সবে জানে আমাৰ ব্লাডত এটা হিমোগ্লোবিন বুলি কণিকা এটা থাকে সো হেতুৰ এটো আসলতে ইনহেৰিটেড মানে জন্মগত দুখ কাৰবাৰ দেউতাক আৰু মাকৰ যদি এই হিমোগ্লোবিন ই হেৰিটো থাকে ট্ৰেটটো থাকে তাৰ পৰা তেওঁ পাছ অন কৰিব পাৰে ল'ৰা ছোৱালী গালে সো তেতিয়া সেই হিমোগ্লোবিন ই ট্ৰেটটো আহে আৰু এটো সাধাৰণতে ইমান একো প্ৰবলেম নকৰে এনিমিয়া ইমান সাংঘাতিক নকৰে আৰু এটো খুব কমন আমাৰ সাউথ ইষ্ট এছিয়ান কান্ট্ৰিবিলাকৰ যিবিলাক ৰেসিডেন্ট তেওঁলোকৰ গাত বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ গাত এটো খুবেই কমন সো এটো থাকিলেও ইমান একো ভয় খাব নালাগে ইমান সাংঘাতিক এনিমিয়া এটো নকৰে কিছুমানেতো কয় যে এটো এনিমিয়াই নকৰে সো ইমান ভয় খাব নালাগে হিমোগ্লোবিন ই ট্ৰেট যদিও আছে এটো খুব কমন আমাৰ ইয়াৰ মানুহৰ আৰু এটো হিমোগ্লোবিন ইলেক্ট্ৰোফৰেচিছ বুলি এটা টেষ্ট আছে ব্লাডৰ টেষ্ট এটা আছে হেতু কৰিলে গম পোৱা যায় ঠিক আছে দীপশিখা দাসে লিখিছে মোৰ এজ 21 বিয়া হোৱা 5 ইয়াৰ্স হ'ল মোৰ সকলো ঠিকে আছে কিন্তু প্ৰেগনেন্ট হোৱা নাই কিয় মই কিন্তু বহুত ক্ষীণ ওকে এতিয়া হেতুটো সবতছে ডাঙৰ প্ৰশ্ন ইনফাৰ্টিলিটি যাৰ যিসকল মহিলাৰ হয় যে কিয় হোৱা নাই তে আপুনি নিশ্চয়কৈ কোনবা এজন ডক্টৰৰ ওচৰত বা গাইনেকোলজিষ্টৰ ওচৰত পৰামৰ্শ গ্ৰহণ কৰক বিভিন্ন কাৰণ হবে ইনফাৰ্টিলিটিৰ মহিলাসকলৰ ইনফাৰ্টিলিটি যদি আমি কাৰণটো পুৰুষ আৰু মহিলাৰ হিচাপে ভগাবলৈ যাওঁ তেনলে মহিলাসকলৰ সাধাৰণতে পুৰুষতকৈ অকমান বেছি ৰেসপন্সিবল হয় ইনফাৰ্টিলিটিৰ কাৰণে গতিকে প্ৰথমতে আপোনাৰখিনি চাই লওক তাৰ পিছত আপোনাৰ হাজবেণ্ডৰো সিমেন এনালাইসিস কৰিব লাগিব আপোনাৰ প্ৰিলিমিনাৰী যিখিনি আছে যেনে থাইৰয়েড প্ৰলেক্টিন মিনিমাম এটা আল্ট্ৰাসাউন্ড এই গুটেখিনি বস্তু কৰাই চাই লওক যদি সেবিলাক সব নৰমাল থাকে তাৰ পিছত হাজবেণ্ডৰ সিমেন এনালাইসিসটো কৰিব লাগে ইনফাৰ্টিলিটি ট্ৰিটমেন্টটো মই আগতেও কৈছো কিবা কেটামান ভিডিঅ সদায় ষ্টেজ ওয়াইজ মেনেজমেন্ট কৰিব লাগে প্ৰথমতে আমি প্ৰিলিমিনাৰী লেভেলত চালো সেইখিনি যদি ওকে থাকে তাৰ নেক্সট লেভেলত যাব লাগিব আৰু ইনফাৰ্টিলিটি ট্ৰিটমেন্টত খুবেই ধৈৰ্য দৰকাৰ হয় আৰু লগতে আপোনালোকক আৰু এটা মই কথা কৈছো যে মিনিমাম 6 মাহৰ পৰা এবছৰ আপোনালোকে নিজে ট্ৰাই কৰিব লাগিব এনেকুৱা নহয় যে এমাহ দুমাহ ট্ৰাই কৰিলে ফটককে মানে প্ৰেগনেন্সি হৈ যাব আৰু যদি কিবা কাৰণত তাৰ পিছতো হোৱা নাই তেনেহলে নিশ্চয়কৈ আপোনালোকৰ ডক্টৰৰ পৰামৰ্শ গ্ৰহণ কৰক আৰু সেই হিচাপে আগবাঢ়ক তেতিয়াহে সফল পাব দেই মৃদুলা নাথে লিখিছে হাই মেম মোৰ বিয়া হোৱা 3 ইয়াৰ্স হ'ব এবাৰ প্ৰেগনেন্ট হৈছিল কিন্তু 7 মান্থস কমপ্লিট হৈ বেবি মিসকেৰেজ হৈছে আকৌ প্ৰেগনেন্ট হ'ব পাৰিমনে মই মিসকেৰেজ হোৱা 10 মান্থ হ'ল নিশ্চয়কৈ পাৰিব মৃদুলা নাথ এনেকুৱাটো নহয় যে মিসকেৰেজ হ'লে যে বাৰে বাৰে হৈ থাকিব গতিকে আপোনালোকে ডেফিনেটলি ট্ৰাই কৰক আমি মিনিমাম 6 মাহ এটা গ্যাপ দিবলৈ কওঁ তাৰ পিছতে আপোনালোকে ডেফিনেটলি আকৌ ট্ৰাই কৰিব পাৰে মুনমুন দাসে লিখিছে এজ 21 আনমেৰিড মোৰ পিৰিয়ডছ ইৰেগুলাৰ হয় আৰু বহুত বেছি ব্লিডিং হয় ব্লাডৰ টুকুৰা যেন ওলাই যায় বাবে ব্লিডিংটো পেডত আচ্ছা এবজৰ্ব নহয় আৰু ইয়াৰ বাবে পেড ইউজ কৰিব প্ৰবলেম হয় ইয়াৰ কিবা উপায় আছে নেকি এক্সাৰসাইজ বা খোৱা লোৱাৰ দ্বাৰা
আচ্ছা ব্লিডিংটো কিহৰ কাৰণে হৈছে সেইটো আপুনি কিবা কিবি টেষ্ট কৰি পেলাই চাইছেনে ডক্টৰক দেখুৱাইছেনে যদি খুব বেছি টুকুৰা আপোনাৰ বাহিৰ হৈছে ব্লিডিঙৰ মানে মেনষ্ট্ৰুৱেল ব্লিডিঙৰ সময়ত তেতিয়াহ'লে সেইটো নৰ্মেল নহয় কেতিয়াবা থাৰ্ড ডে আৰু ফ'ৰ্থ ডে বা ছেকেণ্ড ডে থাৰ্ড ডে ফ'ৰ্থ ডে সাধাৰণতে মানুহৰ ব্লিডিং বেছি হয় সেইখিনিত যদি অলপ টুকুৰা পাছ হৈছে সৰু সৰু টুকুৰা ইমান ডাঙৰ টুকুৰা যদি পাছ হৈছে আপোনাৰ পেডতে এবজৰ্ব নহয় তেনেহ'লে কিবা প্ৰব্লেম থাকিব পাৰে সেইখিনি আগতে চাই ল'ব লাগিব আৰু যদি সব নৰ্মেল থকাৰ পিছত আপোনাৰ হৰম'ন লেভেলো নৰ্মেল আছে ভিতৰত ইউট্ৰাছৰ একো প্ৰব্লেম নাই তাৰ পিছতো যদি দেখিছে যে হেনেকুৱা কি কয় হেৰি হৈ আছে আৰু আপোনাৰ পেড ইউজ কৰিবলৈ অসুবিধা হৈছে তেনেহ'লে আপুনি কাপ ইউজ কৰিব পাৰে আজিকালি মেনষ্ট্ৰুৱেল কাপ ওলাইছে নহয় মেনষ্ট্ৰুৱেল কাপ ইউজ কৰিব পাৰে সেইটো খুবেই ভাল দেই আৰু এদিন মই ভিডিঅ' এটা বনাম গৈ মেনষ্ট্ৰুৱেল কাপ বা পেড বা টেম্পুন এইবিলাক কেনেকৈ ইউজ কৰিব লাগে কোনটো ভাল কোনটো বেয়া তাৰ বিষয়ে এটা বনাম পল্লৱী বুঢ়াগোহাঁই লিখিছে এছএলই বেমাৰ হ'লে মোৰ মা হোৱাত কিবা প্ৰব্লেম হ'ব পাৰে আচ্ছা আগত এবাৰ টেবলেট খাইছোঁ ডক্টৰ দেখাই পিছত ৱাছ কৰিবলগীয়া হ'ল অ'কে এছএলই বেমাৰটো হ'ল আচলতে আপোনাৰ এইটো এটা অটো ইমিউন ডিজৰ্ডাৰ আপোনাৰ আমাৰ বডিত কিছুমান ডিফেন্স ছিষ্টেম থাকে যে বাহিৰৰ ৰোগ প্ৰতিশোধ কৰাৰ ক্ষমতা এটা থাকে সেইটো আমাৰ ইমিউনিটি বুলি আমি যিটো কওঁ এছএলই এনেকুৱা এটা ধৰণৰ বেমাৰ যে কি হয় আপোনাৰ নিজৰ যিটো প্ৰতিৰক্ষা ক্ষমতা থাকে নহয় চ' সেইটোৱে নিজৰ বডিৰ টিস্যুবিলাককে এটেক কৰা আৰম্ভ কৰে মাল্টি ছিষ্টেম ডিজৰ্ডাৰ হয় এইটো মানে বিভিন্ন ছিষ্টেম আপোনাৰ এটেক কৰি পেলাই সি মানে হেৰি কৰা আৰম্ভ কৰে হাৰ্ম কৰা আৰম্ভ কৰে চ' এছএলই বেমাৰত যদি ফ্লেয়াৰ আপ এছএলই বেমাৰটো এনেকুৱা নহয় যে এনি টাইম আপোনাৰ হৈ থাকিব কনষ্টেণ্ট লেভেলত সি ফ্লেয়াৰ আপ হয় তাৰমানে মাজতে অলপ সি ভাল হ'ব আকৌ ফ্লেয়াৰ আপ হ'ব এনেকুৱা ধৰণৰ তাৰ আচলতে হিষ্ট্ৰীটো চলি থাকে আৰু প্ৰেগনেঞ্চি তাৰ প্ৰগন'চিছটো গাৰ্ডেড তাৰমানে কি কওঁ প্ৰেগনেঞ্চি যে আপোনাৰ চবৰে ছাকচেছফুল হ'ব সেইটো নহয় তাতে আপোনাৰ প্ৰেগনেঞ্চি কমপ্লিকেশ্যন যিবিলাক আছে মিছকেৰিজে হওক বা এবৰ্চনে হওক বিভিন্ন ধৰণৰ প্ৰেগনেঞ্চি ৰিলেটেড কমপ্লিকেশ্যন যেনে প্ৰি টাৰ্ম লেবাৰ সময়তকৈ আগতে বিষ আহা বেবীৰ গ্ৰ'থটো ভাল নোহোৱা হাই প্ৰেছাৰ হোৱা এইবিলাক বিভিন্ন ধৰণৰ বস্তুবিলাক এছএলই থাকিলে বেছিকৈ হ'ব গতিকে আপোনাৰ যদি আৰু এনেকুৱাও নহয় যে এছএলই থাকিলে প্ৰেগনেঞ্চি কেতিয়াও নহয় এনেকুৱাও নহয় কিন্তু প্ৰগন'চিছটো মানে সদায় হাই ৰিস্ক কেটেগৰীত পৰিব আৰু যদি আপুনি এছএলইৰ সৈতে প্ৰেগনেণ্ট হয়ো খুব ভালদৰে আপুনি ডক্টৰৰ পৰামৰ্শ মতে চলিব তেতিয়া নিশ্চয়কৈ আপুনি সফল হ'ব নেক্সট লৈছোঁ প্ৰিয়াজিতা ৰাভা এজ 21 এজনী বেবী 7 মান্থ হৈছে মোৰ চিজাৰিন হৈছে পিৰিয়ডটো টাইমত নহয় কেতিয়াবা 15 দিন পিছুৱাই কেতিয়াবা 20 দিন এনেকুৱা কিবা উপায় দিব আচ্ছা আচলতে এইখিনি সময়ত ল'ৰা ছোৱালী বেবী খুব সৰু আছেতো আপোনাৰ মষ্ট লাইকলি আপুনি ব্ৰেষ্ট ফিডিং কৰি আছে আৰু ব্ৰেষ্ট ফিডিং কৰাৰ সময়ত মাহেকীয়াটো খেলি মেলিটো খুব মানে কমন তাৰমানে কি হয় ব্ৰেষ্ট ফিডিং কৰি থকা সময়ত আপোনাৰ গাত প্ৰলেক্টিন বুলি এটা হৰম'ন খুব হাই হৈ থাকে চ' এই হৰম'নটোৱে মেনষ্ট্ৰুৱেল ইৰেগুলাৰিটি কৰিব পাৰে এইখিনি সময়ত যিহেতু আপোনাৰ 7 মান্থছ হ'ল আপুনি অৰেল কণ্ট্ৰাচেপ্টিভ পিলছ খাওক গৰ্ভনিৰোধক পিলবিলাক যে সেইবিলাকে এইখিনি সময়ত খুব ভাল কাম কৰে আৰু 6 মাহ পিছত গৰ্ভনিৰোধক পিল খোৱাটো বেবীৰ গাখীৰত একো ইফেক্ট নকৰে আপোনাৰ গাখীৰৰ কোৱালিটিও একো চেঞ্জ নকৰে লগতে আপোনাৰ খুব ভালহে হ'ব আপোনাৰ প্ৰটেকশ্যনো দিব ল'ৰা ছোৱালী আকৌ প্ৰেগনেণ্ট হোৱাৰ পৰা প্লাছ আপোনাৰ ৰেগুলাৰ কৰিব এই টেনশ্যনখিনিও নহয় গতিকে আপুনি এইখিনি সময়ত অৰেল কণ্ট্ৰাচেপ্টিভ পিলছ আৰম্ভ কৰিব পাৰে বিভিন্ন ধৰণৰ অৰেল কণ্ট্ৰাচেপ্টিভ আছে আজিকালি খুবেই ভাল সেইটো আপুনি ইউজ কৰকচোন তেতিয়া নিশ্চয় ভাল পাব প্ৰিয়ংকা বৰুৱাই লিখিছে অভিউলেশ্যনৰ বিষয়ে জনাবচোন আচ্ছা মানে কি হয় জানিব মন গৈছে লগতে অভিউলেশ্যনৰ লগত প্ৰেগনেণ্টৰ সম্পৰ্ক কি সেইটোও জনাবচোন মোৰ TSH ৰিপৰ্ট 5.97 থাইৰয়ডৰ বাবে কি খোৱা উচিত অ'কে অভিউলেশ্যনটোতো আচল খেল প্ৰেগনেঞ্চি অভিউলেশ্যন মানে কি এগটো ৰিলিজ হয় মহিলাসকলৰ কি হয় প্ৰত্যেক মাহে মাহে এটা এগ ৰিলিজ হয় চ' এগটো যেতিয়া ৰিলিজ হ'ব সেইটোকে আমি মেডিকেল টাৰ্মত কওঁ অভিউলেশ্যন চ' এগ ৰিলিজ হ'লেহে আপোনাৰ যদি হাজবেণ্ডৰ স্পাৰ্মটো আহি পেলাই লগ হয় তেতিয়া ফাৰ্টিলাইজেশ্যন হ'ব গতিকে অভিউলেশ্যনে গোটেইখিনি খেল অভিউলেশ্যনৰ লগতে প্ৰেগনেঞ্চি খেল আছে অভিউলেশ্যন নহ'লেই যেনেকৈ PCODৰ ভিডিঅ' কেইটাত মই কৈছোঁ তেতিয়াই আপোনাৰ ইনফাৰ্টিলিটি বা কনচিভ কৰাত খেলি মেলিবিলাক আৰম্ভ হয় আৰু থাইৰয়ডত কি আৰু এটা প্ৰশ্ন লিখিছে থাইৰয়ডৰ বাবে কি খোৱা উচিত থাইৰয়ডৰ লগত সাধাৰণতে খোৱা বোৱাৰ ইমান একো হেৰি নাথাকে এটা বস্তু আমি কওঁ যে ছয় প্ৰডাক্ট ধৰি লওক ছয়া মিল্ক ক'ব পাৰে ছয়াবিন ক'ব পাৰে ছয়া চচ ক'ব পাৰে চ' এনেকুৱা বস্তু খুব বেছি খোৱাটো বেয়া আৰু আচলতে আমিনো কিমান ইমান ছয়াবিন খাওঁ দিনটোতো আপুনি ৰাতিপুৱা গধূলি দুপৰীয়া অনাবৰতো ছয়াবিন খাই নাথাকে বা ছয়া চচ খাই নাথাকে গতিকে ইমান সেইটো আচলতে এফেক্ট নকৰে আৰু খোৱা লোৱাত সাধাৰণতে থাইৰয়ডৰ ইমান একো লিংক নাই চ' এটা বস্তুৱে মনত ৰাখিব যে খুব আয়ডিন ৰিচ যিটো আপোনাৰ চল্ট আজিকালিতো চল্টবিলাক হয়ে ফৰ্টিফাইড উইথ আয়ডিন চ' সেনেকুৱা ধৰণৰ চল্ট ব্যৱহাৰ কৰিব
আৰু সয়াৰ যদি আপুনি খুব খাই বলে একদম ৰাতিয়ে দিনে সয়াবিন খাই আছে তেতিয়া অলপমান কমাব আদাৰৱাইজ একো প্ৰবলেম নহয় আৰু যোনটো 5.97 যেটো আছে আপোনাৰ TSH টো হেটো আসলে সাফিশিয়েন্ট নহয় লগতে আপুনি ফ্ৰী T4 টো সোৱাটো ইকুৱেলি ইম্পৰ্টেন্ট ফ্ৰী T4 মানে আপোনাৰ থাইৰক্সিন যেটো ব্লাডত আমাৰ থাকে যদি ফ্ৰী T4 নৰমাল থাকে TSH 5.97 হলেও সাধাৰণতে ড্ৰপ খাব নালাগে আৰু ড্ৰপটো খোৱাৰ এটা নিয়ম আছে ৰাতিপুৱা শুই উঠি খালি পেটত খাব এই ড্ৰপটো খোৱাৰ লগত যাতে আপুনি বেলেগ দৰব একো নাখায় হেতুলৈও মন কৰিব যদিহে আপুনি ষ্টাৰ্ট কৰিছে আৰু যদি আপোনাৰ অকল 5.97 আছে TSH টো আৰু ফ্ৰী T4 সোৱা নাই এবাৰ আপুনি হেতু চাই ল'ব ফ্ৰী T4 যদি নৰমাল আছে তেহলে চিন্তা কৰিব নালাগে মাজে মাজে খালি চেক কৰি থাকিব প্ৰত্যেককে আসলতে বছৰত এবাৰকে চেক কৰিব লাগে থাইৰয়ডটো কাৰণ গম পোৱা নাযায় নহয় খুব বেছি যদি আপোনাৰ হাইপোথাইৰয়ড হৈ যায় কাম নকৰা হৈ যায় তেতিয়াহে সিম্পটমছ বিলাক সাধাৰণতে আৰম্ভ হয় আদাৰৱাইজ এনে ভাবিবা মোৰ কিয়নো ভাগৰ লাগি আছে মোৰনো কিয়নো স্কিনখন বেয়া হৈ আছে এনে বাসুলি ইমান হৰিছে হেনেকুৱা বুলি ভাবি থাকেতে যায় আসলতে ৰূপজ্যোতি দত্ত লিখিছে PCOD আছিল এমটোটন সিৰাপটো খাব দিছিল ডক্টৰে বাট 1 মান্থ মই খাই নুখোৱা হলো আচ্ছা হেতু খালে তাৰ পৰা অলপ ৰিলিফ পাম নেকি এমটোটনটো হল আয়ুৰ্বেদিক দৰব এটো খাই চাও পাৰে আপোনাৰ একো অপকাৰ নকৰে কিন্তু PCOD ভিডিওত মই যেটো কৈছিলো মিনিমাম আপুনি 3 to 6 মান্থ যিকোনো কোৰ্সে খাব লাগিব PCOD এটা লাইফষ্টাইল ডিজৰ্ডাৰো হয় প্লাস লগতে জেনেটিক আপুনি যদি সোৱা নাই PCOD ভিডিও কিটা এবাৰ চাই লবচোন আৰু দৰব যেটো দিছে হেতু খাব লাগিব এমটোটনটো সাধাৰণতে 3 মাহ দৰব দিয়া যায় 3 মাহৰ কাৰণে এটা পিৰিয়ডৰ কাৰণে দিয়া যায় সো হেখিনি নাখাই এমাহতে এৰিলে আপোনাৰ কেনেকে ভাল হ'ব গতে খাই চাওক আপুনি যিমানখিনি দিনৰ কাৰণে দিয়া হয় সিমানখিনি দিনৰ কাৰণে খোৱাটো আসলে খুবেই ইম্পৰ্টেন্ট আমি বহুত পেশেন্ট পাও তেওঁলোকে কি কৰে কেদিনমান খাই অলপ ভাল পায় আকৌ এৰি দিয়ে তাৰছত আকৌ আহে পিছতেটো এনেওটো ট্ৰিটমেন্ট কৰি পেলাই তাক মানে সুফল ফটো খুবেই দিগদাৰ তাৰ ওপৰত যদি আপুনি আৰু ইমান নেকে খায় তেনলে কেনেকে সুফল পাব বাৰু কওকচোন আপুনি মনমি বৰুৱাই লিখিছে হিতানটো চাই বহুত ভাল লাগে থ্যাংক ইউ মনমি আচ্ছা মোৰ এটা প্ৰবলেম হৈছে এজ 39 ইয়াৰ ছোৱালী এজনী আছে আৰু এটা বেবিৰ প্ৰয়োজন বুলি ভাবো কিন্তু 2 টাইমছ 1.5 মাহতে মিসকেজ হৈছে এতিয়া ভয়ে লাগিছে মিস্টাৰ সুগাৰ আছে কিবা অসুবিধা হ'ব নেকি নাই হাজবেণ্ডৰ সুগাৰ থাকিলে আপোনাৰ একো অসুবিধা নহয় আকৌ প্ৰেগনেন্ট হ'ব পাৰিম নে ডেফিনেটলি পাৰিব কিয় নোৱাৰিব এনেকুৱা মই আগতেও এটা প্ৰশ্নৰ উত্তৰ ধনে কৈছো মিসকেজ হৈছে বুলিয়ে যে আপোনাৰ আকৌ বাৰে বাৰে হৈ থাকিব হেনেকুৱা নহয় আপোনালোকে ট্ৰাই কৰকচোন যদি বলে বাৰে বাৰে হৈ থাকা নাই তেনেহলে ডক্টৰ পৰামৰ্শটো গ্ৰহণ কৰিবই লাগিব আৰু দেই সুমন বেগমে লিখিছে সেক্স কৰাৰ পিছত কি কৰিলে বেবি নহয় ওকে আচ্ছা আপনি ইমাৰ্জেন্সি কন্ট্ৰাসেপ্টিভ পিলস খাব পাৰে হেখিনি সময়ত উইদিন 72 আৱাৰ্স খাব লাগে তাৰ ওপৰত এটা মোৰ ভিডিও আছে কেনেকৈ ইমাৰ্জেন্সি কন্ট্ৰাসেপচন খালে মানে আনপ্ৰটেক্টেড সেক্স বুলি আমি যেটো কওঁ সেই তেতিয়া যদি আপোনাৰ তেনেকুৱা হয় আপুনি হেতু চাই লবচোন আৰু সেই হিচাপে যদি খায় তেনলে ভাল কিন্তু মনত ৰাখিব হেতু যাতে ৰেগুলাৰ কে নাখায় এটো ইমাৰ্জেন্সি কন্ট্ৰাসেপ্টিভ হেতু কেতিয়াবাহে ব্যৱহাৰ কৰিব লাগে ৰেগুলাৰ খালে কিন্তু তাৰ পৰা বিপদ হ'ব পাৰে মৌসুমী কুছে লিখিছে মোৰ 2 মান্থস পিৰিয়ড আহা নাই যাৰ ইয়াৰ কিবা নুস্কা জানে যদি প্লিজ জনাবচোন মেম ওকে নুস্কা ঘৰেলু নুস্কা টাইপটো নহয় কিন্তু এটা আপুনি ইউজ কৰিব পাৰে আমাৰ যেটো আমি মেডিসিন দিও মেডিসিনৰ নামটো নকওঁ আপোনাৰ কম্পোজিশনটো কম মেড্ৰক্সিপ্ৰজেষ্টৰন এচিটেট 10 mg হেতু ডেইলি এবাৰকে আপুনি 5 দিন খাই চাব পাৰে যদিহে আপোনাৰ বেলেগ একো প্ৰবলেম নাই দেই আৰু এটো সদায় মনত ৰাখিব যে এইবিলাক মাহেকিয়া নোহোৱা পিছুৱাই যোৱা বা ইৰেগুলাৰ হোৱা এটো এটা সিম্পটম হয় এটা লক্ষণ এটা ভিতৰৰ বেমাৰৰ লক্ষণ যেনে আপোনাৰ জ্বৰ হল মই আগতে এটা ভিডিওত কৈছিলো জ্বৰ হল কিহৰ কাৰণে হল হেতু জানাটো খুব ইম্পৰ্টেন্ট যে আপোনাৰ খেলিমেলিটো কিহৰ কাৰণে হৈছে হেতু জানাটো ইম্পৰ্টেন্ট খালি জ্বৰটো উঠিছে প্যাৰাচিটামলটো খাই পেলাই বন্ধ কৰি থোৱা নিচিনা নহয় আসলতে গতিকে আগতে জানক যে কিহৰ কাৰণে হৈছে হা টিনা দেৱী লিখিছে 1.5 বছৰ আগত সিজাৰিন হৈছিল ছোৱালী এজনী হৈছিল ঢুকাল ওহো এজ 25 মোৰ ছোৱালীজনীলে বহুত মনত পৰি থাকে সেকেন্ড বেবি প্ল্যান কৰিব বিচাৰো পাৰিম নে সো সৰি টিনা দেৱী আপোনাৰ এনেকুৱা এটা সাংঘাতিক দুখ এটা গ'ল আপোনাৰ জীৱনত সাধাৰণতে আমি সিজাৰিন এবাৰ হৈ যোৱাৰ পিছত 3 বছৰ এটা গ্যাপ এটা দিবলৈ দিও নৰ্মাল ডেলিভাৰী ক্ষেত্ৰতো সাধাৰণতে 3 বছৰ এটা গ্যাপ দিব লাগে বডিটোৰ যিখিনি ধৰিলক লস হৈছে বেবি এটা প্ৰডিউস কৰতে আপোনাৰ বডিৰ পৰা কিমান নিউট্ৰিশন কিমান হেৰি ওলাই যাব হয় নহয় গতিকে হেখিনি ৰিপ্লেনিশ হ'বলৈ মানুহগৰাকীক মিনিমাম 3 ইয়াৰ্স এটা দৰকাৰ হয় আৰু বিশেষকৈ সিজাৰিনৰ ক্ষেত্ৰত ভিতৰ যেটো সিলাই থাকে হেতু হিলিং হ'বলৈ 2 ইয়াৰ্স লাগে সো আপুনি 1.5 বছৰটো ধৈৰ্য ধৰিলে আৰু 1.5 বছৰ ধৈৰ্য ধৰকচোন আৰু তাৰ পিছত নিশ্চয়কৈ এবাৰ আপোনাৰ খুব সুন্দৰ সুস্বাস্থ্যৱান এটা বেবি হ'ব জানাতুল বেগমে লিখিছে হাবি চাকৰিৰ কাৰণে বহুত দূৰত থাকে কালি আহিছিল সেক্সুৱেল ৰিলেশন হৈছিল আজি গ'ল মোৰ মেন্স বহুত ইৰেগুলাৰ 2 মাহ হল হোৱা নাই কি কৰো মেম লগতে কেচুমুৰিয়া প্ৰবলেম অলপ আছে আগৰ বেবি আছে সিজাৰিন কনসেপ্ট হ'বলৈ কি কৰিম মেম
আপোনাৰ প্ৰব্লেমটো বহুতকেইটাই আছে হাজবেণ্ডৰ লগত নাথাকে কেতিয়াবা কেতিয়াবা আহে প্লাছ আপোনাৰ মেনষ্ট্ৰুৱেল ইৰেগুলাৰিটিজ আছে গতিকে হেতুটো হেনেকে কৰিলেতো মোৰ মতেতো খুবেই কম চান্স থাকিব যে কেতিয়াবা আহি পেলাই আপোনাৰ সেক্সুৱেল ৰিলেশনশ্বিপ হ'ল যে আৰু মেনষ্ট্ৰুৱেল সাইকেলো আপোনাৰ ইৰেগুলাৰ হেনেকুৱাত কিন্তু আশাটো মই কমেই দেখিছোঁ গতিকে মিনিমামটো আপোনাৰ থাকিব লাগিব নহয় মাহত 10 দিনটো আপুনি মাজৰ ভাগত যেটো আপোনাৰ ফাৰ্টাইল হয় এবাৰ এটা মোৰ ভিডিও এটা আছিলে কেনেকে হ'ব পাৰে কেনেকে ফাৰ্টাইল পিৰিয়ড আপুনি জানিব পাৰে হেতু এবাৰ চাবচোন আৰু সেই হিচাপে থাকিব লাগিব হাজবেণ্ডজন লগত থাকিব লাগিব নহয় নহলেনো কেনেকে হ'ব বাৰু ককচোন ঠিক আছে আৰু কেচুমীয়া প্ৰবলেমটো অলপ আছে মানে কনষ্টিপেশন যদি আছে আপোনাৰ হেতু দূৰ কৰিব চাব সাধাৰণতে কেচুমীয়া প্ৰবলেম যিবিলাক পাইলছৰ প্ৰবলেম হয় বা এনএল ফিচাৰ হয় সেই প্ৰত্যেকটো যদি মানুহগৰাকী কনষ্টিপেশন হৈছে বা মানুহজনৰ কনষ্টিপেশন আছে তেতিয়াহে হয় এইবিলাক আসলে সেকেন্ডাৰী বেমাৰ পায়খানা কষা হোৱা যেটো কয় হেতু আমি কনষ্টিপেশন বুলি কয় হেতু থাকিলেহে এইবিলাক বেমাৰ হয়গে মানে বহুত দিনৰ পৰা ধৰক আপোনাৰ কনষ্টিপেশন হৈ আছে বা হৈছে ভাল হৈছে আকৌ হৈছে হেনেকুৱা ধৰণৰ ক্ষেত্ৰত গৈ গৈ পাছত কিছুমান বেমাৰ ধৰেগে আপোনাৰ যদি হেতু আছে হেতু নাইকিয়া কৰক আগতে পানী চানি বেছিকে খাওক শাক সবজি বেছিকে খাওক সংগমিত্ৰা শৰ্মাই লিখিছে বিয়া হোৱা 3 বছৰ হ'ল মোৰ ডায়াবেটিস আছে মোৰ প্ৰেগনেন্ট হোৱাত কিবা প্ৰবলেম হ'ব নেকি সুগাৰ লেভেল কিমান থাকিলে প্ৰেগনেন্ট হলে ভয় নাথাকে জনাবচোন ওকে এনেকুৱা নহয় যে ডায়াবেটিস থাকিলে আপোনাৰ প্ৰেগনেন্সিত কিবা খেলিমেলি হ'ব কিন্তু হয় বেবিৰ কিছুমান এনমেলি জন্মগত কিছুমান দুখ বিশেষকৈ হাৰ্টৰ কিছুমান ডিফেক্ট হেতু খুব কমন থাকে ডায়াবেটিসত স্পেশালি যদি আপোনাৰ ইনিশিয়াল স্টেজত প্ৰথম 3 মাহ মানে প্ৰথম এমাহতে আসলতে কি হয় বেবিৰ যিবিলাক অংগ পতংগ বিলাকৰ মেইন গঠন হেতু প্ৰথম 3 উইকছতে কমপ্লিট হয় সো ডায়াবেটিস এখিনি সময়ত কন্ট্ৰোল থাকাটো খুব ইম্পৰ্টেন্ট আৰু এখিনি সময়ত আসলতে ব্লাড সুগাৰতকে বেছি হিমোগ্লোবিন এআইসি বুলি আমি এটা চাও হেতু সোৱাটোহে বেছি ইম্পৰ্টেন্ট হেতু মিনিমাম আপোনাৰ 6.5 তকে তলত থাকিব লাগে এটো এটা মানে কি কৰে লাষ্ট আপোনাৰ 3 মাহৰ ডায়াবেটিক কন্ট্ৰোলটো চাই গতিকে যদি আপোনালোকে প্ৰেগনেন্সি প্ল্যান কৰিব খুজিছে তেনে হিমোগ্লোবিন এআইসি টো সোৱাটো খুব ইম্পৰ্টেন্ট হেতু চাই লব হেতু যাতে নরমাল থাকে আৰু দুটা মই এক্সট্ৰা কোৱেশ্চন লব খুজিছো যেকিটা যদিও কমিউনিটি পোষ্টত তেওঁলোকে দিয়া নাই কিন্তু অকমান ইম্পৰ্টেন্ট হেকানে মই এই দুটা প্ৰশ্ন লৈছো গায়ত্ৰী দেৱীয়ে লিখিছে মোৰ ভেজাইনাৰ ছালখন বহুত পাতল যেন পাইছো সাফা কৰাৰ সময়ত অলপ যদি টান খায় তেন্তে ছালখন ফাটি যায় ভেজাইনাৰ তলৰ যিটো ছাল আছে হেতু এনেকুৱা বাৰু কিয় হয় আৰু কি কৰিলে ছাল ফাটি যোৱাটো আচ্ছা ভাল হ'ব ঠিক আছে আগতেও মই কৈছো যে ভেজাইনাৰ স্কিনখন বিশেষকৈ তলৰখিনি হেতু খুবেই পাতল আৰু খুব সেনসিটিভ আৰু খুব ডেলিকেট জায়গা সো সেইখিনি জায়গাখিনি যদি আপুনি বেছিকৈ টানি দিয়ে বা ড্ৰাই হৈ থাকে তেতিয়া হলে কি হয় সেইখিনি জায়গাখিনি ফাটি যোৱাৰ চান্সটো বেছি থাকে গতিকে চাব যে আপুনি বস্তুটো বেছি ড্ৰাই হৈ আছে নেকি খুব ভালকে ময়শ্চাৰাইজ কৰিব লাগিলে আপুনি অলপমান ডাঠ যিবিলাক ময়শ্চাৰাইজাৰ আছে ইমোলিয়েন ক্ৰীম বুলি আমি কওঁ বোৰলিন খুব কবলৈ গলে তেনেকুৱা ধৰণৰ এটা বস্তু হেনেকুৱা ইউজ কৰিব পাৰিব হেনু লগাই থব আৰু বেছিকৈ টানাটানি নকৰিব বেছি বলে যদি ফাটি যোৱাৰ নিচিনা হৈছে আপুনি যদি জানে সেইখিনি জায়গা আপোনাৰ বেছি সেনসিটিভ হেতুটো আৰু বেছিকৈ টানাটানি কৰাটো কোনো যুক্তি নাই নহয় জানো তেতিয়া আৰু বেছি ইনজুৰি হ'ব বেছিকৈ হ'ব এনেকুৱা দেই আৰু সিমিত আছে লিখিছে বয়স 19 মোৰ মাহেকিয়া সময়তে হয় কিন্তু যোৱা কেইমাহ মানৰ পৰা মোৰ মাহেকিয়া হোৱাৰ 15 দিন মান পিছত অলপ অলপ ব্লিডিং হোৱাৰ দৰে হয় কিন্তু একেবাৰে ক্লিয়াৰ নহয় আৰু পিছত আকৌ আগৰ সময়ত মাহেকিয়া হয় স্বাভাৱিকভাৱে মই খুব সমস্যাত পৰো মাজে মাজে কিবা সমস্যা আছে নেকি বাৰু আচ্ছা এইটো মোস্ট লাইকলি আপোনাৰ হেৰি বুলি ওভুলেশন ব্লিডিং তাৰমানে কি হয় আগতে চাগে মই কোনবা এটা ভিডিওত কৈছো নরমাল মাহেকিয়া যেটো আপোনাৰ ঋতুস্ৰাৱ কি হেতু ওপৰত এটা ভিডিও বনাইছিলো হেতু এবাৰ চাবচোন আৰু ওভুলেশনৰ সময়ত কি হয় আপুনি যেটো কৈছে 15 দিনৰ মানৰ ভিতৰত হয় তাৰমানে মাহৰ মাজ ভাগত হৈছে আপোনাৰ সো এইখিনি সময়ত কি হয় একটো যেতিয়া ৰিলিজ হয় কেতিয়াবা কি হয় তাৰ লগতে অকমান ব্লাডো ৰিলিজ হয় আৰু সেই ব্লাডটো কেতিয়াবা পিক আপ কৰে টিউবডালৰ টিটো যেটাকে একটো সোমাই আহে সেই ব্লাডখিনিও পিক আপ হয় ব্লাডখিনি পিক আপ হৈ পেলাই আপোনাৰ উলাই যায় সেইখিনি সময়ত সাধাৰণতে এইখিনি ব্লিডিং দেখা যায় অলপমান পেটৰ বিষৰ নিচিনাও হয় 2-3 ঘণ্টা মান থাকে আৰু ৰঙচুৱা খুব ফ্ৰেছ ব্লাডো হ'ব পাৰে বা অকমান পিংকিশ মানে অকমান গুলপীয়া নিচিনাও হয় এনেকুৱা ধৰণৰ ব্লিডিংটো সো এনেকুৱা হ'ব পাৰে কিন্তু তাৰ লগতে আকৌ কিছুমান বেলেগ কাৰণটো হয় যেনে পলিপ হল সো সেইবিলাক বস্তু চাব লাগিব গতিকে যদি আপোনাৰ হৈছে এবাৰ মোৰ মতে ডক্টৰক দেখুৱাই পেলাই এটা মিনিমাম আল্ট্ৰাসাউন্ড কৰি পেলাই চাই ললে ভাল হয় যে এটো আপোনাৰ নরমাল ওভুলেশন নে কিবা বেমাৰৰ কাৰণে বা পলিপ সলিপৰ কাৰণে হৈছে ঠিক আছে তেনেহলে আজি আমাৰ হিতান্ত সামৰিবই হৈছে আমাৰ প্ৰশ্ন গুটেখিনি শেষে হ'ল নেক্সট যেটো আমাৰ পৰৱৰ্তী পঞ্চম খণ্ড আৰম্ভ কৰিম তাৰ কাৰণে মই মানডে এটা কমিউনিটি পোষ্ট দিম আপোনালোকে তাতে আপোনালোকৰ প্ৰশ্নখিনি পোষ্ট কৰিব কিন্তু অকল হেখিনি প্ৰশ্নৰে আমি উত্তৰ আলোচনা কৰিম যিখিনি অলৰেডি আমি আলোচনা কৰা নাই নহলে আকৌ ৰিপিটেড হৈ থাকিব নহয় একেখিনিকে শুনি আপোনালোকেও আমনি পাব নহয় জানো
তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম, নমস্কাৰ।